আজি আমাৰ মেডিকেল এণ্ড ডেণ্টেল যে ফ্ৰী কেম্প পতা হৈছিলে আমি মই ডক্টৰ অমৰ ফাৰুক অভয়পুৰী ডেণ্টেল এণ্ড এস্থেটিক হাবত কাম কৰি আছোঁ প্ৰায় 4 বছৰ হ'ল প্ৰেক্টিছ কৰি আছোঁ। আমি আজি কোচবাৰী বজাৰত আমাৰ ৰহমান মেডিকেল ফাৰ্মাচীৰ স্বত্বাধিকাৰী মিষ্টাৰ ৰেজাউল আহমেদ তেখেতৰ সৈতে যোগাযোগ কৰি আমি এই ফ্ৰী কেম্পটো ইয়াতে আজি অনুষ্ঠিত কৰিছোঁ। আমি ইয়াতে আহি খুবেই আনন্দিত হৈছোঁ, কাৰণ এই ভিতৰুৱা অঞ্চল গাঁৱলীয়া অঞ্চলত মানুহৰ যি সজাগতা হ'ব লাগে স্বাস্থ্যৰ প্ৰতি, সেইটো পাইছোঁ আমি ইয়াতে আহি। ভাল লাগিছে, বহুত ভাল লাগিছে। তো আমি আশা কৰোঁ ভৱিষ্যতে যাতে এনেকুৱা আৰু ফ্ৰী হেল্থ কেম্প আমি পাতিব পাৰোঁ, বা ইয়াৰ যি ওচৰীয়া অঞ্চলৰ যিবোৰ মানুহ আছে তেখেতসকলৰ মোৰ আহ্বান যে স্বাস্থ্যৰ প্ৰতি যাতে লক্ষ্য ৰাখি এনেকুৱা কেম্প যাতে আৰু ভৱিষ্যতে এনেকুৱা অৰ্গেনাইজ কৰে, সেইখিনিতে মই সুবিধা পাইছে মানে আগবঢ়াইছে। আমি আমাৰ চাইডৰ পৰা মই ডক্টৰ অমৰ ফাৰুক দন্ত চিকিৎসক, মোৰ ৱাইফ ডক্টৰ লুবাবা আলম তেখেতেও আমাৰ লগত আছে। তেখেতেও দাঁতৰ 2জন ডক্টৰ আছে ইয়াতে। লগতে আমি অৰ্থপেডিক MS ছাৰজন এজন আছে, আপোনাৰ সদৌ পাটনাৰ পৰা অহা। তো ভালেখিনি আমাৰ পৰা যিখিনি আমি পাৰোঁ ভালেখিনি দিয়াৰ চেষ্টা কৰিছোঁ, আৰু পেচেণ্টৰ ভালে ছাপোৰ্ট পাইছোঁ আমি। লগতে আমাৰ বিনামূলীয়া ঔষধ দি আছোঁ আমি। তো আমাৰ চাইডৰ পৰাই আমাৰ ফালৰ পৰাই আমি কৰিছোঁ, যিখিনি যোগান ধৰিব পাৰোঁ আমি যোগান দিছোঁ। ৰাইজৰ সঁহাৰি খুব ভাল, বহুত ভাল পাইছোঁ আমি। তো সেইকাৰণে মই আজি অলপ আগতে আৰু এনেকৈও কৈছোঁ, আমি পেচেণ্টকো জনাইছোঁ যে আমি এনেকৈ আৰু নেক্সট আৰু যদি আমি সেনেকৈ টাইম মিলাব পাৰোঁ, মাজে মাজে আৰু এনেকুৱা কেম্প আমি ফ্ৰী যোনটো হেল্থ প্লাছ ডেণ্টেল কেম্প আৰু পাতিম আমি ভৱিষ্যতে। এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম হৈ থাকিব। নমস্কাৰ, আসসালামু আলাইকুম। আজি আমাৰ প্ৰগ্ৰামটো আছিল বিনামূলীয়া দন্ত চিকিৎসা সেৱা আৰু স্বাস্থ্য শিবিৰ আছিল। আমাৰ কোচবাৰী বজাৰত ৰহমান ফাৰ্মাচী সহযোগত অভয়পুৰীস্থ ডেণ্টেল এস্থেটিক আৰু হাবৰ আৰু অভয়পুৰীস্থ ৰাজা মেডিকেলৰ সহযোগত আৰু অভয়পুৰীস্থ পাটনা পলিক্লিনিকেল এণ্ড ডায়েগনষ্টিকৰ সহযোগত আমি গাঁৱলীয়া অঞ্চলত মানুহৰ চিকিৎসাৰ প্ৰতি সজাগতাৰ কাৰণে আমি এটা বিশেষ স্বাস্থ্য সেৱা শিবিৰ আয়োজন কৰিছিলোঁ। এই বিশেষ স্বাস্থ্য সেৱাত আমি যিবিলাক সহযোগী আছিলোঁ গোটেইখিনিয়ে মিলি আমি দৰিদ্ৰ দুখীয়া গাঁৱলীয়া অঞ্চলৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি সজাগতা আগবঢ়াই তেখেতসকলক বিনামূলীয়া স্বাস্থ্য সেৱা, ঔষধ বিতৰণ আৰু তেখেতসকলৰ আমি স্বাস্থ্যৰ প্ৰতি যতন লোৱা সজাগতা এইবিলাকৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলোঁ আৰু তেখেতসকলক স্বাস্থ্য সেৱা প্ৰদান কৰিলোঁ, বিনামূলীয়া ঔষধ বিতৰণ কৰিলোঁ। লগতে আমি আপোনালোকে চালে যে যিমানখিনি ৰাইজৰ সঁহাৰি পাইছোঁ, সেইখিনি সঁহাৰিৰ প্ৰতি সন্মান জনাই আমি আকৌ উৎফুল্লিত যে অনাগত দিনত আমি আৰু যাতে এনেকৈ সহায় কৰিব পাৰোঁ ৰাইজৰ পৰা। ৰাইজেও আমাক আশীৰ্বাদ জনাইছে, আমি ভৱিষ্যতত এনেকৈ যাতে সেৱা আগবঢ়াই থাকোঁ তাৰে আমি কামনা কৰিছোঁ।